যোৱা কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জলপৃষ্ঠ বৃদ্ধি হৈছে নৈ উপনৈসমূহৰ। নৈ পানী বৃদ্ধি হোৱাৰ ফলত চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত বাৰণীতাৰা গাঁৱৰ সাকৰঘাটত অৱস্থিত গাৰজাৰ নৈৰ ওপৰত থকা এখন RCC দলঙৰ এটা এপ্ৰ'চৰ বৃহৎ অংশ বাঢ়নি পানীয়ে খহাই নিয়াৰ ফলত বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে গয়া ৰাইজে। উল্লেখযোগ্য যে প্ৰায় ৪-৫খন গাঁৱৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ পথ এই দলংখন। দলংখন খহি যোৱাত এপ্ৰ'চটো বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰেই মেৰামতি নকৰিলে অনাগত দিনত উক্ত দলংখনেৰে যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হ'ব বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে। ঠাইখনৰ বাইন্ত্ৰা ব্ৰিজখন হৈছে সাগৰঘাট বুলি কয়। আমাৰ এই যিটো এক্সপ্ৰেছ আছে এপ্ৰ'চটো ভাঙি হৈছে। মানে চৰকাৰক আমি এতিয়া অনুৰোধ জনাইছোঁ যে অতি পলমে আমাৰ এই ব্ৰিজখন যেন মেৰামতি কৰে, নহ'লে ভৱিষ্যত এইখন আজি যদি মেৰামতি নকৰে এই যিটো পানী আহি আছে বানপানী আহি আছে, বানপানীৰ জৰিয়তে এইটো খহি যাব আৰু আমাৰ ৪-৫খন গাঁৱৰ যিটো অহা যাতায়াত ব্যৱস্থা এইটো নোহোৱা হৈ যাব। এইটো চম্পাৱতী হেৰি বুলি কয়, গাঁতঝৰা বুলি কয় নদী। কি নদী বুলি কয়? গাঁতঝৰা বুলি কয়। এইখন আমাৰ গাঁৱৰ এটা নাম ৰখা হৈছে, গাঁতঝৰা বুলি কয়। গাঁতঝৰাৰ ওপৰতে এই ব্ৰিজখন নিৰ্মাণ হৈছে। ক্ষতি মানে এই যে এপ্ৰ'চটো এইটো ভাঙি গৈছে, খহি গৈছে, আৰু এইটো যে আগন্তুক দিনত যে এইটো ধ্বংস হৈ নাযাব এইটো কোনো বিশ্বাস নাই। চৰকাৰক আমি এতিয়া বিনম্ৰ অনুৰোধ জনাওঁ যে অতি পলমে আমাৰ এই এপ্ৰ'চটো বনাই দিয়ে যেন। আমাৰ জাগাটোৰ নাম হ'ল এইখন আমাৰ বাৰণীতাৰা গাঁও বুলি কয়, আৰু তাৰপিছত এই জাগা ঠাইডোখৰৰ নাম হ'ল আমাৰ চাকৈঘাট বুলি কয়। এইখন এখন ব্ৰিজ দিছে। ব্ৰিজখনৰ মোটামুটি আমাৰ যিটো এপ্ৰ'চটো আছে যে এইটো তাৰমানে আমাৰ মোটামুটি দুখন নহয়, এইখন ৪-৫খন গাঁও। ইফালে কি কয় নিদানি আছে, তাৰপিছত ৰঙামাটি, কি কয় খুটাপাৰা, আমাৰ বাৰণীতাৰা, এইখিনি মানে একদম এইখন ব্ৰিজৰে মানে মানুহখিনি অহা যোৱা কৰে। এইটো মানে বানপানীৰ ফলত যিটো খহি গৈছে, ইয়াক চৰকাৰক মানে আমি বাৰে বাৰে কৈছোঁ যে এইখিনি মোটামুটি মাটি টেকাৰ বা এনে ডাম্পাৰে ২-৩টা বৰ্ডাৰ পেলাই দিলে এইটো আমাৰ ভাল হ'ল হয়, কিন্তু এইটো খহি যাব, ব্ৰিজখনটো ভাঙি যাব। এতিয়া আমি চৰকাৰক কওঁ যে এইখিনি আমাৰ চিঙিঝাৰে যদি আমাক এইখিনি অনতিপলমে এইটো মেৰামতি কৰি নিদিয়ে, কিন্তু আমাৰ এই গাঁওখনৰ মানে বিৰাট অসুবিধা হ'ব, মানুহখিনি অহা যোৱাত বিৰাট অসুবিধা হ'ব। আমার গাঁও এটা মানে বাণীতেরা গাঁও বা বাণীতেরা পঞ্চায়েত, জিপি বাণীতেরা। তাৰপিছতে এইটো আমাৰ মানে বহুত গাঁৱৰ এটা যাতায়াত ব্যৱস্থা, গতিকে এইটোৰ কাৰণত এই যিটো নৈৰ ওপৰত এখন দলং হৈ আছে, এই দলংটো বৰ্তমান এইটো ফ্লাটত মানে কেৰেক হৈ গৈছে। গতিকে এতিয়া আমি চৰকাৰক অনুৰোধ জানো যে আমাৰ এইটো কৰিব লাগে, ভাল কৰিব লাগে, তাৰ জন্য আমাৰ বিনম্ৰ অনুৰোধ থাকে আর কি। ইয়াত মানে ৪-৫খন গাঁও মানে কৰে, আৰু তাৰ বাহিৰৰ গাড়ীও মানে ইয়াত যাতায়াত ব্যৱস্থাত থাকে আর কি। চাপৰৰ পৰা ললিত কুমাৰ ৰায়ৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।